এই বিষয়ত মই আমাৰ জলসম্পদ বিভাগলৈ এটা মুকলি প্ৰশ্ন কৰিছোঁ। তেওঁলোকে এটা 13 কোটি টকাৰ প্ৰকল্প, এটা সৰু সুৰা প্ৰকল্প নহয়, 13 কোটি টকাৰ প্ৰকল্প তেওঁলোকে যে বুমেৰাঙত পৰিণত কৰিলে, এইটো তেওঁলোকে উত্তৰ দিব লাগিব আমাক। আজি চৰকাৰে আমাক অনুদান আগবঢ়াইছে, সেইটো চৰকাৰলৈ আমি ধন্যবাদ জনাইছোঁ। কিন্তু তেওঁলোকে যেন ইমানখিনি এটা 13 কোটি টকাৰ প্ৰকল্প তেওঁলোকে বুমেৰাঙত পৰিৱৰ্তন কৰিলে, ৰূপহীমুখৰ ৰাইজৰ লগতে হেতালি খেলিলে, এই বিষয়ত মই তেওঁলোকৰ ডিপাৰ্টমেণ্টলৈ তেওঁলোকৰ মই আঙুলি দিব বিচাৰিছোঁ। তেওঁলোকে সঠিক দিশত আজি বিজ্ঞান প্ৰযুক্তিৰ এটা বৰ্তমান সময়ত যদি আমি ইমান এটা কৰোৰ টকা যদি আমি বুমেৰাঙত পৰিণত কৰোঁ, আমাৰ জনসাধাৰণৰ যদি হেতালি খেলোঁ, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব? এই সংবাদ মাধ্যমৰ যোগেদি মই তেওঁলোকলৈ পুনৰবাৰ অনুৰোধ জনাইছোঁ, তেওঁলোকে এই বিষয়ত তেওঁলোকৰ ৰাইজক উত্তৰ দিব লাগিব। আৰু সঠিক সময়তে তেওঁলোকে যদি কাম কৰিব নোৱাৰে, তেওঁলোকে এই আঁচনিটো কিয় প্ৰস্তুত কৰিছিলে? 13 কোটি টকা প্ৰকল্প প্ৰস্তুত কৰিছিলে, কোনো কথা নাই বাৰু। 13 কোটি টকাৰ প্ৰকল্পৰ পিছত 4 বছৰলৈকে আজিলৈকে অনাগত দিনত একো কাম কৰা দেখা নগ'ল। তেওঁলোক কোনো প্ৰটেকশ্যনৰ সম্পৰ্কত এইটো অন্তত 21খন গাঁৱলৈ ভাবুকি আনিছে। আমাৰ প্ৰায় 2টা মৌজা, আমাৰ জকাইচুক মৌজা আৰু এটা মৌজালৈ আমাৰ ভাবুকি কঢ়িয়াই আনিছে। এই 21খন গাঁৱৰ কিমান সকল আপোনাৰ উঠি অহা নৱপ্ৰজন্মৰ শিক্ষিত নিবনুৱা যুৱক আছে, তেওঁলোকৰ লগত হেতালি খেলিছে নেকি? এই বিষয়ত মই মুখ্যমন্ত্ৰী, আমাৰ মাননীয় কল্যাণকামী চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ জনাইছোঁ, এই বিষয়ত আপুনি সম্পূৰ্ণ এই অঞ্চলটোৰ প্ৰতি শিৱসাগৰ জিলাৰ আৰু যোৰহাট জিলাৰ সংলগ্ন অঞ্চলটোলৈ দৃষ্টিভংগী দিয়ক, অন্ততঃ সহায়ৰ হাত আগবঢ়াওক। তেওঁলৈ মই পুনৰবাৰ কৰজোৰে প্ৰাৰ্থনা কৰাইছোঁ। এইটো 2021 চনতে এইটো কাম আৰম্ভ হৈছিল। প্ৰায় 12 কোটি 70 লাখ টকাৰ আমগুৰি বিধানসভাৰ বিধায়ক প্ৰতিভা জৈকাৰে এইটো চৰকাৰৰ পৰা আবেদন কৰি আনিছিল। কিন্তু এইটো শিৱসাগৰ জিলা বান নিয়ন্ত্ৰণ বিভাগৰ অধীনস্থ এটা কোম্পানীক এই কামটো দিছিল। কিন্তু আমাৰ জলসম্পদ বিভাগৰ কৰ্মীসকলে এই কামটো কৰাত সম্পূৰ্ণ সহযোগ নকৰিলে বুলি আমাৰ ধাৰণা হ'ল। কাৰণ আমাক বিধায়কে কৈছিল যে আপোনালোকে কোনো ইয়াত ইঞ্জিনিয়াৰ এছডিঅ নলাব, তেখেতসকলে এক্সপাৰ্ট আহিছে, কাম কৰি যাব END বিভাগৰ, গতিকে আপোনালোকে তেখেতসকলৰ লগত সহযোগ কৰক। ঠিক আমাৰ ৰাইজে সহযোগ কৰিলে, কিন্তু আমাৰ কামটো যদিও কৰিলে, কিন্তু অৱশেষত মুখনিটো ভালকৈ নামাৰিলে। আমি কৈছিলোঁ যদিও এইটো মুখনি নামাৰিলে। ব্ৰহ্মপুত্ৰৰ কথা আপোনালোকে নাজানে, আমি আজন্ম ব্ৰহ্মপুত্ৰৰ সংগ্ৰাম কৰি আহিছোঁ। গতিকে এইটো মুখনটো যদি পানীৰ মুখটো বন্ধ কৰি নিদিয়ে প্ৰকল্পটো, তেতিয়াহ'লে এইটো ভিতৰে বালিটো পানীয়ে ব্ৰহ্মপুত্ৰই খোৱাই এইটো মানে নষ্ট কৰিব। ঠিক সেই কথা আহিলে আজি 400 মিটাৰ এই প্ৰকল্পত প্ৰস্তুত কৰিছে, প্ৰায় 200 মিটাৰ প্ৰায় শেষ হ'ল। আৰু বৰ্তমান আকৌ ব্ৰহ্মপুত্ৰৰ আগন্তুক বানপানীয়ে এই ৰূপহীমুখ অঞ্চললৈ এটা বিৰাট ভাবুকি আহিব বুলি আমি সন্দেহ কৰিছোঁ। এই আহিব খাটাং। গতিকে এই বিষয়ত অসম চৰকাৰে এই গড়ভঙাৰ পৰা কটাকমগড়লৈ এই যিটো ব্ৰহ্মপুত্ৰৰ যিটো কৰাল গ্ৰাস, এইটো এটা প্ৰতিৰোধৰ এটা সুব্যৱস্থা হাতত লৈ এই জনসাধাৰণ ৰাইজক যেন তেখেতসকলে উপকৃত কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।